নমস্কাৰ প্ৰিয় দৰ্শকসকল ৩ জানুৱাৰী শনিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আত্মীয় কুটুম্বৰ ঘৰলৈ সৈতে যাবলগীয়া হ'ব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে ঘৰত দিনটোৰ বেছি সময় পাৰ কৰিব লাগিব। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি কাম কৰিব লাগিব। কন্যা ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি ধুনীয়া কোনো ব্যক্তিৰ সৈতে যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি মোবাইলত ব্যস্ততা কিছু বাঢ়িব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম নিজেই কৰিব লাগিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি পুৰণা দিনৰ কোনোবা বন্ধু বান্ধৱৰ সৈতে পুনৰ আজি যোগাযোগ হৈ পৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ সেৱা শুশ্ৰূষা কৰিব লাগিব আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে ঘৰত কিবা নতুন সম্পত্তি নতুবা নতুন কিবা বয় বস্তু ক্ৰয় কৰি আনিব লাগিব। লগতে সম্পূৰ্ণ ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।